চেঁচা নদীত আহোঁতে যদি আপোনাৰ গাড়ীখনৰ নম্বৰ প্লেটখন হেৰাইছে তেনেহ'লে দেখিছে নহয় চেঁচা নদী দুখন গাড়ী প্ৰায় 3খন নম্বৰ প্লেট ইয়াত উদ্ধাৰ হৈছে আৰু চেঁচালৈ আহোঁতে হয়তো বহুতৰ নম্বৰ প্লেট হেৰাইছে আজি মানে এই দাদা দুজনৰ নম্বৰ প্লেট হেৰাইছিলে গাড়ীখনত আৰু এইটো এইফালে দেখিছে কিমান আজি গৰমটো দিছে মানে গৈ আছোঁ অলপমান ঠাণ্ডা ল'বলৈ আৰু মই অকলে নহয় এইফালে আছে আমাৰ তন্ময় ভাই এইফালে আছে মহাদেৱ মানে কৈলাশত থকা মহাদেৱ নহয় ই হৈছে মানে নলবাৰী মহাদেৱহে আৰু এইফালে নামটো নাজানো ইয়াৰ ঘৰ হৈছে ডিব্ৰুগড়ত মহিম ককা নহয় বাৰু এই মহিমহে যিয়ে নহওক এইফালে আছে আমাৰ যাদৱ ভাই আমি সকলোৱে মিলি ধুনীয়াকৈ গৈ আছোঁ আমাৰ চেঁচা নদীত ধুনীয়াকৈ গাটো ধুই আহোঁ যিহেতু এটা ধুনীয়া পৰিৱেশ ভাবিছোঁ এটা ব্লগ বনাওঁ আপোনালোককো লৈ যাওঁ আৰু ইহঁতি কি কাৰণে আহিছে গম পাইছে নহয় এইফালে অলপমান আগবাঢ়ি অহা পথে সেউজীয়া অসম পূৰা ধুনীয়াকৈ এতিয়া গৈ আছোঁ ইয়াৰ গাৰ্লফ্ৰেণ্ডজনীয়ে যদি চাই আছে আমাৰ কিন্তু গহপুৰত ছোৱালী এজনী পতা আছে দেই বাকী মই একো নকওঁ যিয়ে নহওক গৈ আছোঁ দেই সকলোখিনি দেখুৱাই থাকিম ব্লগটো যিহেতু সেনেকৈ চাই থাকক তন্ময় যিমান পাৰে এই ভিডিঅ'টো ইয়াৰ গাৰ্লফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰকচোন যাতে পায়গৈ আৰু কিবা এটা কৈ দিয়া গহপুৰত ছোৱালী যে পতাল বগা গেঞ্জি বগা নতুন কথাটো সলাই থৈ দিলে দেখিছেনে হা গিফ্ট আছে যিয়ে নহওক গৈ আছোঁ পূৰা ধুনীয়াকৈ ব'লক চাই থাকক ভিডিঅ'টো স্কিম নহাকৈ আৰু এনেদৰে গৈ আছোঁ গৰমটো দেখিছে কিমান হৈছে আৰু এটা কাহিনী হৈ আছে মানে যেনেকৈ পালত গৰু আহে হাঁহি চিটিকা দি দিয়ে এটা ক'ৰবাত গুচি যায় যেনেকৈ আমাৰ পালটো তেনেকৈ হ'ল এটা সি গুচি গ'ল এটা হয়তো তাত থাকি আহিলে বাকী আমি তিনিটা গৈ আছোঁ মানে তন্ময় খালি গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া লাগিছে সেইকাৰণে অলপ আজি ভাতটো মাছাই খালোঁ দেই সি মানে গাৰ্লফ্ৰেণ্ডৰ কথা উলিয়াবই নিদিয়ে বগা ভাত যিয়ে নহওক চাউলত পানী দিয়ে যে অঁ চুলাই খাই আহিছে চাউলত পানী দি ভাতটো বনাই যায় নহয় এই চুলাই খাই আহিছে আমাৰ কাষৰ গাঁওখনত গৈ পেলাই নহয় হেৰি ঔটেঙা মাছৰ জোল কি মজা লগতে ভোট জলকীয়া খাবা আৰু মানে মই একো কথা ক'বলৈ নোৱাৰোঁ যিয়ে নহওক গৈ আছোঁ এইটো ৰাস্তা দিয়ে আৰু পামগৈ আৰু এইফালে যে দেখিছে গৰুখিনি ৰাস্তাত বান্ধি থৈছে কেলৈ বাৰু গম পায়নে ইয়াত পূৰা খাই আহিছোঁ গোটেই পানী বাঢ়িছে একদম ৰাস্তা মানে উঠি যাওঁ পূৰা ফুটত পানী আহি আছে পূৰা নদী কিবা পানী এৰি দিছে এইফালে দেখিছেনে কিমান পানী বাঢ়িছে গোটেই পানী বাঢ়িছে একদম কিবা পাহাৰৰ পানী এৰি দিছে হ'বলৈ এইটো চাইডে সেইকাৰণে গোটেই ৰাস্তাৰ মানুহবোৰে গৰুবোৰ এনেকৈ বান্ধি থৈছে আৰু এইফালে পাই গ'লি ৰেল ক্ৰছিং আৰু অলপমান ৰখি দিলোঁ যিহেতু আমাৰ লগত 5টা আহিছিলোঁ 3টা আগত গুচি আহিলোঁ 2টা থাকি আহিলে মানে যি 2টা থাকি আহিলে এনেই জেগা চিনি নাপায় সেইকাৰণে অলপমান ৰখি দিলোঁ এইফালে তন্ময় ৰখিছে এইফালে যাদৱ ভাইও মানে কি হৈছে যিটো পানী বাঢ়িছে বুলি কৈছোঁ ন এইফালে নদী পানী বাঢ়িছে দেখিছেনে আৰু এই পানীটো আহিছে এই আমি য'ত গৈ আছোঁ চেঁচা নদী পানীটো আহিছে পূৰা এৰি দিছে পূৰা একদম পূৰা শুদ্ধ হৈ আছে একদম গোটেই এইফালে গাঁওখন ডুবি গৈছে আৰু গৈ আছে এনেদৰে দেখুৱাই থাকিম চাই থাকক আৰু আহি পালোহি আমি শিমলুগুৰি য'ত নেকি কাবাডীটো আছে ন এয়া চাওকচোন বস্তু কিমানখিনি আছে মানে আমাৰ তাৰপৰা বস্তুখিনি কালেক্ট কৰি ইয়ালৈকে অনা হয় আৰু গৈ আছোঁ ইয়াৰ পৰা আৰু 5 কিলোমিটাৰমান বেছি হ'ব চাগে দেই শিমলুগুৰিৰ পৰা কিমান হয় চোৱা নাই বাৰু যি নহওক বহুত ধুনীয়া এটা পৰিৱেশত গৈ আছোঁ গোটেই গাঁৱলীয়া ঘৰ দেখিছেনে কিমান মজা লাগিছে বাকী তন্ময় কেনেকুৱা লাগিছে বা ইংলিছে মায়ে লোৱা আজিকালি বা গহপুৰত আহি কি হ'ল পূৰা ইংলিছে শিকি গ'লা নেকি মা পেটৰ মানে তুমি ইংলিছ নাৰ্ছিং হোমত জন্ম হৈছিলা ন অঁ সেইকাৰণে যি নহওক গৈ আছোঁ পূৰা ধুনীয়াকৈ এইফালে আমাৰ পালেগৈ তাৰ নাম কি আছিলে আগৰ মহাদেৱ পূৰা আৰু আহি চেঁচা নদীখনৰ ওচৰতে পাইছোঁহি মানে এনেকুৱা লাগিছে দেখিছে ন চাইকেল বালিত কিমান সোমাই গৈছে চাইকেলখন নিনিলেও নহয় থৈ যাব নোৱাৰি মানে কোনোবালৈ গুচি যাব ইয়াত যদি চাইকেলখন থৈ যোৱা হয় আৰু চাইকেল বুলিয়ে নহয় ইয়াত বাইকৰ পৰা এনেকৈ পাৰ কৰিব লাগে পূৰা মানে মজা লাগিছে গৈ মানে অলপমান যেতিয়া সোমাই গৈছে নহয় দেখিছে নহয় চকাটো এতিয়াতো সোমাই গৈছে পূৰা সেইকাৰণে অলপমান বেয়া লাগিছে মানে চাইকেল ঠেলি যি নহওক আৰু গৈ আছোঁ এনেদৰে পূৰা একদম মেইন জেগালৈ আৰু হয়তো থাম্বনেইলখনত আৰু টাইটেলত ভিডিঅ'টোত চাই গম পালেই নহয় এয়া আমি মাছ ধৰি থকা নাই এয়া বিচাৰি আছোঁ দাদাকেইজনে অলপমান সহায় কৰি দিলোঁ মানে নাম্বাৰ প্লেট বিচৰাত আমি অলপমান বিচাৰি দিলোঁ আৰু বিচাৰোঁতে কিন্তু দাদাকেইজনৰ নাম্বাৰ প্লেট পোৱা নাই বেলেগৰহে পাই থকা হৈছে এখন আছে AS01 AK5497 আৰু এইখন আছে AS01 এইটো কি V9 181 এইখন আমাৰ অসমৰ হয় এইখন AS329093 কিন্তু আপোনালোকৰ হয়নে এইখন নহয় এখনো নহয় দাদাকেইজনৰ গাড়ীৰ নাম্বাৰ প্লেট হেৰাইছিলে কিন্তু আমি বিচাৰিছোঁ এতিয়ালৈকে 3খন পোৱা গৈছে এই 3খনৰ ভিতৰত এখনো নহয় নাম্বাৰ প্লেট নহয় আৰু ওলাব মানে ইয়াত
ধুনীয়া এটা কাহিনী ভাল লাগিছে সেইবাবে ভিডিঅ'টো বনাইছোঁ এইফালে আমাৰ যাদৱ ভাইও বিচাৰিব লৈছে নাম্বাৰ প্লেট পইচা পাতিবোৰ চব পানীত পেলালো অঁ তাকে বিচাৰি আছো এতিয়া পানীত সেইটো গতিয়ে আছে এইখিনি পইচাবোৰ পানীত পইচা ক'ত পানীত পইচা থাকে এইবিলাক দুখন নাম্বাৰ প্লেট উদ্ধাৰ হৈছে দেখিছে নহয় আৰু নাম্বাৰ প্লেট ওলাই আছে আমি এতিয়া বিচাৰি আছোঁ গোটেইকেইটা মিলি চেঁচাত আহি পেলাই আমাৰ গতি এইটো নাম্বাৰ প্লেট বিচৰা ত' মানে আৰু আপোনালোকে যদি চেঁচাত আহোঁতে নাম্বাৰ প্লেট আছে এনেদৰে ইয়াত ৰাখি এইখন জেগাতে বিচাৰিব পাই যাব পূৰা ধুনীয়াকৈ এইফালে গৈ আছে নাম্বাৰ প্লেট মানে জেগাত পূৰা ৰখি আছে তন্ময় কিবা পাইছানে পূৰা দুখন ওলাই আছে মানে নাম্বাৰ প্লেটখন সন্দেহ হৈ আছে দাদাহঁতৰ মোক পূৰা ধুনীয়াকৈ ইয়াত আমিও বিচাৰি আছোঁ সকলোৱে মিলি দাদাকেইজনে বিচাৰি আছে তুমি পাইছা নেকি ময়ো বিচাৰি আছোঁ এতিয়ালৈ পোৱা নাই নে দাদাহঁতে পালা নেকি আৰু সকলোৱে মিলি বিচাৰি আছে এনেদৰে নাম্বাৰ প্লেট প্ৰায় দুখনকৈ পোৱা গৈছে কিন্তু এই দুজন দাদা ভাগৰ নহয় দাদাহঁতে বহুত বেছি লাজ কৰে ছোৱালী মানুহতকৈও লাজ কৰে যি দেখিছোঁ দাদাহঁতৰ ঘৰ ক'ত অলপমান কৈ দিলে হ'ল ঘৰ ক'ত শিমলুগুৰিয়ে ইয়াৰ ওচৰৰে বাসিন্দা মানে চেঁচা আহিছিলে কেনেবাকৈ নাম্বাৰ প্লেট পৰি গ'ল মানে এই ঠাইটোত দ আছে কি বিচাৰিছা ভাবিছিলোঁ মাছ বিচাৰিম বুলি আহি পিনে নাম্বাৰ প্লেট দুখন উদ্ধাৰ কৰিছোঁ আৰু পেন চেন পূৰা তিতি গৈছে আৰু কিবা কিবি পোৱা নাই পূৰা ধুনীয়াকৈ ইয়াত চবে নাম্বাৰ প্লেট বিচাৰিছে বুজিছেনে চেঁচা নদীত নাম্বাৰ প্লেট এই দুখন পোৱা গৈছে বাৰু এখন আৰু এখন ক'ত গ'ল এই তাৰ লগতে দুখন আছে আমি চাইকেল লৈ আহিছিলোঁ আমাৰ চাইকেল হেৰিয়া পূৰা দাদাহঁতৰ বাইক লৈ আহি নাম্বাৰ প্লেট বিচাৰিবলৈ আহিছে ধুনীয়াকৈ কি কবি মাছৰ সলনি নাম্বাৰ প্লেট বিচাৰি থকা আছে বঢ়িয়া আৰু কি লাগিছে চেঁচাত আহোঁতে খালি অলপমান সাৱধানে আহিব যাতে আপোনাৰ গাড়ীখন বা বাইকখনৰ নাম্বাৰ প্লেট খোল খাই পৰি নাযায় ইয়াত এতিয়া গাড়ী কেনেকৈ যাব চাব দেই চাইড জানে মানে কোন ঠাই পাম দেখিছেনে জানে আথনি বাইক ধৰাৰ পৰা দ দি গৈছে আইডিয়া আছে পাইছা নেকি এ বঢ়িয়া সেইখন কভা এইখনৰ কভা সেইখন আৰু আছা নেকি এখন দুখনকৈ পাইছে দেই তন্ময় পাব যেন আশাটো আছে নাই বঢ়িয়া নাম্বাৰ প্লেট কেনে একদম মজা ভাল লাগিছে নম্বৰ প্লেট বেছি জীৱনত প্ৰথমবাৰ চব কৰিব লাগে যিহেতু পানীত নম্বৰ প্লেট বিচাৰি চাইছোঁ পাইছা নেকি নাই আৰু ভিডিঅ'টো ইমানতে সামৰিলোঁ কাৰণ ৱাটাৰফলটো যাব নোৱাৰিলোঁগৈ কাৰণ 4টা বাজি যোৱাৰ পিছত যাব নিদিয়ে আৰু দাদাকেইজনৰ লগত নাম্বাৰ প্লেট বিচাৰোঁতে মানে আমাৰ সময়টো নিমিলিলে সেয়েহে যিয়ে নহওক কাৰোবাৰ এজনক সহায় কৰি দিছোঁ ভাল লাগিল বাকী আজিলৈ ইমানেই